মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাই আহিছোঁ। কবিতাৰ শিৰোনাম বৃদ্ধাশ্ৰম। কবি উদীপ্ত কাশ্য। মোৰ ভুলটো কাণফুলটোৰ বিক্ৰী কৰি মোৰ মৰাঘৰটো থাকিবলৈ বগা কাপোৰখন কিনি পায়। মোৰ মৰম আৰু ভালপোৱাখিনি তোমালৈ পঠালোঁ। বহুত দিন হ'ল তোমাক দেখা নাই, বহুত কষ্ট হয় কথাবোৰ ভাবিলে। কান্দোনত মোৰ বুকু ভাবি যায়। এতিয়া মোৰ বাবে তোমাৰ অন্তৰত কি অনুভূতি আছে মই নাজানো। তুমি সৰু থাকোঁতে মোক এৰি মোক বাকী একোৱেই নুবুজিছিলা। মই যদি কেতিয়াবা তোমাৰ চকুৰ আঁতৰ হৈছিলোঁ, তেতিয়া তুমি মা মা বুলি চিৎকাৰ কৰি উঠিছিলা। মোৰ বাহিৰে তুমি কাৰো কোলালৈ নগৈছিলাই। 12 বছৰ বয়সত তুমি আন গছৰ পৰা পৰি হাতত দুখ পাইছিলা। তোমাৰ দেউতাই সেই খালৰ বলদবোৰ বিক্ৰী কৰি তোমাৰ চিকিৎসা কৰিছিল। তেতিয়া 3 দিন 3 ৰাতি তোমাৰ কাষত নোহোৱা নোখোৱাকৈ মই আছিলোঁ। সেই কথা জানো তোমাৰ এতিয়া মনত আছে? তুমি এক মুহূৰ্ত মোক নেদেখিলে থাকিব পৰা নাছিলা। তুমি বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত মোৰ বিয়াৰ গহনা বিক্ৰী কৰি তোমাৰ পঢ়াৰ খৰচ যোগাৰ কৰিছিলোঁ। হাতৰ বিষটো তোমাৰ এতিয়াও আছে নেকি? ৰাতি শোৱাৰ পৰত কপালত মূৰত হাত বুলাই নিদিলাই তুমি নুশুইছিলা। তোমাৰ প্ৰতি মোৰ কোনো অভিযোগ নাই। মোৰ কপালত যি লিখা আছে সেয়াই হ'ব। মোৰ বাবে তুমি কোনো চিন্তা নকৰিবা, মই ভালকেই আছোঁ। কেৱল তোমাৰ যেন মুখনি চাবলৈ মোৰ বৰ মন যায়। তোমাৰ ভনীজনীৰ খবৰ লৈ থাকিবা। মোৰ কথা সুধিলে ক'বা মই ভালকেই আছোঁ।